মৰমৰ ভাইটি ভণ্টিসকল মই তোমালোকৰ কাৰণে ইয়াতে ক্লাছ 6ৰ লেসন 2 দ্য গোল্ডেন টাচৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ অসমীয়া অনুবাদ আৰু ব্যাখ্যাৰ সৈতে লৈ আহিছোঁ। তোমালোকৰ যদি ভিডিঅ'বোৰ মোৰ ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবলৈ নাপাহৰিবা, শ্বেয়াৰ কৰিবা লগৰ বন্ধুসকলৰ লগত, আৰু তোমালোকে কিবা যদি আৰু বুজি নোপোৱা মোক কমেণ্ট কৰি নিশ্চয় জনাবা। তেন্তে ব'লা দেৰি নকৰি আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1 এইটো চোৱা, হোৱাট ডিড দ্য কিং উইচ ফৰ, অৰ্থাৎ ৰজাই কিহৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছিলে। আনচাৰ, দ্য কিং উইচড ফৰ হেভিং এ গোল্ডেন টাচ। হি উইচড ডেট হোৱাট এভাৰ হি টাচ উড টাৰ্ণ ইন টু গোল্ড, অৰ্থাৎ ৰজাই সোণালী স্পৰ্শৰ শক্তি পাবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছিলে। অৰ্থাৎ তেওঁ বিচাৰিছিল যে যি বস্তুৱে তেওঁ স্পৰ্শ কৰে সেয়া যাতে সোণলৈ পৰিৱৰ্তন হয়। মই ফটোখন লগত লগাই দিছোঁ, তোমালোকে চালে মনত পৰিব নিশ্চয়। কুৱেশ্যন নম্বৰ বি, হাউ ডিড দ্য কিং টেষ্ট হিজ পাৱাৰ, অৰ্থাৎ ৰজাই কিদৰে তেওঁৰ শক্তিৰ প্ৰয়োগ কৰিছিলে বা পৰীক্ষা কৰিছিলে। ইয়াৰ আনচাৰটো কি হ'ব চোৱা, তোমালোকে কাষৰ ফটোখনলৈ চাই মনত পেলোৱাৰ চেষ্টা কৰাচোন। কি হ'ব আনচাৰটো? দ্য কিং টেষ্টেড হিজ পাৱাৰ বাই টাচিং এ ষ্ট'ন, অৰ্থাৎ ৰজাই পৰি থকা শিল এটা স্পৰ্শ কৰি তেওঁৰ শক্তি পৰীক্ষা কৰিছিল। কাষত থকা ফটোখনলৈ চোৱা, মনত পৰিব নিশ্চয়। কুৱেশ্যন নম্বৰ চি, হোৱাট হেপেন টু দ্য প্ৰিন্সেছ হুৱেন দ্য কিং হাগড হাৰ, অৰ্থাৎ ৰজাই যেতিয়া ৰাজকুমাৰী বা তেওঁৰ জীয়ৰীক সাৱটি ধৰিছিলে তেতিয়া কি হৈছিলে। ইয়াৰ আনচাৰটো কি হ'ব চোৱা, হুৱেন দ্য কিং হাগড দ্য প্ৰিন্সেছ শ্বি টাৰ্ণড ইনটু এ ষ্টেচু অফ গ'ল্ড, ৰজাই যেতিয়া ৰাজকুমাৰীক স্পৰ্শ কৰিছিলে তেতিয়া ৰাজকুমাৰী এটা সোণৰ মূৰ্তিলৈ ৰূপান্তৰ হৈছিলে। কুৱেশ্যন নম্বৰ ডিটো চোৱা, হাউ ডিড দ্য কিং গেট ৰিড অফ হিজ গোল্ডেন টাচ, অৰ্থাৎ ৰজাই কিদৰে তেওঁৰ যাদুকৰী শক্তিৰ পৰা ৰেহাই পাইছিলে। ইয়াৰ আনচাৰটো হ'ব, দ্য কিং গট ৰিড অফ হিজ গোল্ডেন টাচ বাই ৱাশ্বিং হিজ হেণ্ডছ ইন দ্য ৰিভাৰ, অৰ্থাৎ নদীত হাত ধোৱাৰ পিছত ৰজাই তেওঁৰ যাদুকৰী শক্তিৰ পৰা ৰেহাই পাইছিলে। কুৱেশ্যন নম্বৰ ই, হোৱাট লেসন ডিড কিং মিডাছ লাৰ্ণ এট দ্য এণ্ড, অৰ্থাৎ ৰজা মিডাছে শেষত কি বুজি পালে। ইয়াৰ আনচাৰ হ'ব, কিং মিডাছ লাৰ্ণড এট দ্য এণ্ড ডেট উই শুড বি হেপী উইথ হোৱাট এভাৰ উই হেভ, অৰ্থাৎ ৰজা মিডাছে অৱশেষত বুজি পালে যে আমাৰ যি আছে তাতেই আমি সুখী হোৱা উচিত। কুৱেশ্যন নম্বৰ 2, ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ, তলত দিয়া বাক্যবোৰ পঢ়া, পুট এ টিক অন দ্য কাৰেক্ট ষ্টেটমেণ্ট এণ্ড ক্ৰছ অন দ্য ইনকাৰেক্ট ওৱানছ, য'ত যিটো ষ্টেটমেণ্ট আমাৰ শুদ্ধ বা বাক্য শুদ্ধ তাত শুদ্ধ চিন আৰু যিটো ভুল সেইটো পূৰণ চিনেৰে আমাক দেখুৱাব দিছে। তেন্তে ব'লা আমি উত্তৰকেইটা চাওঁ। যিটো এ আছে সেইটো কি আছে, মিডাছ ৱাজ ভেৰি হেপী উইথ হিজ ৱেল্থ, মিডাছ নামৰ যিজন ৰজা আছিল তেওঁ নিজৰ সম্পত্তিক লৈ সুখী আছিল বুলি কৈছে। গতিকে এইটো উত্তৰ কি হ'বনো, তেওঁ জানো সুখী আছিল? তেওঁ সুখী মুঠেই নাছিল, গতিকে এই ষ্টেটমেণ্টটো ভুল হৈ যাব। বি নম্বৰটো কি কৈছে চোৱা, দ্য কিং টেষ্টেড হিজ নিউ পাৱাৰ বাই টাচিং এ ষ্ট'ন, অৰ্থাৎ ৰজাই তেওঁৰ যিটো নতুন শক্তি সেই শক্তিটো এটা পাথৰ বা শিলত স্পৰ্শ কৰি পৰীক্ষা কৰিছিল। এইটো শুদ্ধ, গতিকে এইটো আমি ৰাইট টিক দি দিম। পিছত আছে চিটো চোৱা, দ্য ডিভাইন স্পিৰিট ডিড নট ৱাৰ্ণ মিডাছ, অৰ্থাৎ যিটো আত্মা আছিলে বা যাদুকৰী শক্তিৰ গৰাকী আছিল তেওঁ ৰজা মিডাছক সতৰ্ক কৰা নাছিল। গতিকে ইয়াৰ উত্তৰটো কি হ'ব, এইটো ৰং হ'ব, কাৰণ তেওঁ সেই শক্তি দিয়াৰ আগতেই ৰজাক এবাৰ সতৰ্ক কৰি দিছিলে। গতিকে আমাৰ আনচাৰটো কি হৈ যাব, এইটো ৰং। পিছৰ ষ্টেটমেণ্টটো চোৱা, হুৱেন মিডাছ টাচড এ ষ্ট'ন ইট টাৰ্ণড ইনটু গ'ল্ড, অৰ্থাৎ মিডাছে যেতিয়া শিল টুকুৰা চুই দিলে সেই শিল টুকুৰা সোণলৈ পৰিৱৰ্তন হ'ল। এইটো শুদ্ধ, আমি জানো যে পাঠটো পঢ়িছোঁ যে শিল টুকুৰা চুই দিয়াৰ লগে লগে সেই শিল টুকুৰা সোণলৈ পৰিৱৰ্তন হ'ল, গতিকে এইটো আমি ৰাইট টিক দি দিম। ই নম্বৰ ষ্টেটমেণ্টটো চোৱা, দ্য ডিভাইন স্পিৰিট ডিড নট ছল্ভ মিডাছ প্ৰব্লেম, অৰ্থাৎ যিয়ে স্বৰ্গীয় আত্মা বা শক্তিটো আছিলে সেই শক্তিটোৱে মিডাছৰ যিটো সমস্যা হৈছিলে সেইটো সমাধান কৰা নাছিল। এইটো ৰং ষ্টেটমেণ্ট হ'ব, কাৰণ আমি পাঠটো পঢ়িছোঁ যে সেই আত্মাটো পুনৰ মিডাছৰ ওচৰলৈ আহিছিলে আৰু তেওঁৰ সমস্যাটোৰ সমাধানো দিছিলে। তোমালোকে মোক কমেণ্ট কৰি ক'বাচোন সেই শক্তিটোৱে ৰজা মিডাছক কি সমাধান দিছিলে। গতিকে ইয়াৰ আনচাৰ হ'ব ৰং।
কুৱেশ্যন নম্বৰ 3 চোৱা ৰিড দ্য চেণ্টেন্সেছ গিভেন বিলো তলত দিয়া বাক্যবোৰ পঢ়া এণ্ড ৰিপ্লেচ দ্য আণ্ডাৰলাইন পাৰ্ট উইথ এ ৱৰ্ড ফ্ৰম দ্য বক্স আৰু তলত দাগ দিয়া শব্দবোৰ বাকচৰ ভিতৰত যে শব্দবোৰ দিয়া আছে তাৰ সৈতে কি কৰা পুনৰ ঠাই পৰিৱৰ্তন কৰি লিখা এতিয়া চাওঁচোন আনচাৰ কি হয় আমাৰ প্ৰথমটো আছে মিডাছ ৱাজ ছাৰপ্ৰাইজ এতিয়া ছাৰপ্ৰাইজৰ সমাৰ্থক শব্দনো কি ইয়াৰ আনচাৰ হ'ব শ্বকড কাৰণ ছাৰপ্ৰাইজ মানেও আচৰিত হোৱা আৰু শ্বক মানেও আচৰিত হোৱা 2 নম্বৰটো চোৱা দ্য ডিভাইন স্পিৰিট এগ্ৰিড টু ফুলফিল হিজ উইচ ইয়াতে এগ্ৰিড টু ফুলফিলৰ সমাৰ্থক শব্দ হৈছে গ্ৰাণ্টেড পিছৰ বাক্যটোত লিখিছে মিডাছ ডিমাণ্ডেড ফ'ৰ্চফুলি ডেট হিজ উইচ বি ফুলফিল্ড ইয়াতে ডিমাণ্ডেড ফ'ৰ্চফুলি ইয়াৰ অৰ্থ হৈছে জোৰ কৰি ধৰা বহুত জোৰ কৰি ধৰা আৰু গতিকে ইয়াৰ যিটো আনচাৰ হ'ব এইটো হ'ব ইনচিষ্টেড ইয়াৰ পিছৰটো চোৱা মিডাছ ৱাজ হেপী এণ্ড এনথুজিয়াষ্টিক হুৱেন হিজ উইচ ৱাজ ফুলফিল্ড ইয়াতে হেপী এণ্ড এনথুজিয়াষ্টিকৰ যিটো সমাৰ্থক হ'ব বাকচৰ লগত যিটো মিলিব সেইটো হ'ব এক্সাইটেড